হৈছে ন এই লাইটটো কিবা ইমান হেৰি হৈ আছে আধাখিনি কলা কলা হৈ আছে মুখৰ কিবা আধাখিনি কলা নিচিনা দেখি আছে কি খবৰ আছেনে কোনোবা বাৰু ধৰিব পৰা নাই ও থাম্বছ আপ দুটামান দেখিছো আশা কৰো সকলো ভালে আছে বহু দিনৰ মূৰত লাইভ আহিছো উমৰ ফাৰুক হাই হেল্ল' আনশু শেগল হেল্ল' মেম হাউ আৰ ইউ মোৰ ভাল কে কছাৰী এছ কছাৰী হাই বা হেল্ল' কাজল গগৈ হাই হেল্ল' মোৰ লাইটটো ইয়াত অকণ ভাল নহয় দেই কিবা ওপৰৰ পৰা একদম কপালতে পৰিছে আধাখিনি লাইট আছে আধাখিনি নাই থানেশ্বৰ গগৈ হাই বা হেল্ল' জাহাংগীৰ আলম হেল্ল' হেল্ল' কমল দাস হাই বাকি খবৰ ভাল আসাদুৰ ৰহমান হাই মেম লাভ ফ্ৰম গোৱালপাৰা হেল্ল' ভূয়া চিন্তু আছো বা থেংক ইউ মাছৰফ হুছেইন কি খবৰ ভাল ইয়াহিন আহমেদ হাই হেল্ল' হাই বাকি খবৰ তোমাৰ পিংকু আলী মই ভালে আছো আপোনালোকৰ কি খবৰ বাকি খবৰ HD মৃণাল ভালে আছো নলবাৰীৰ পৰা কোনে কৈছে অনামিকা ডেকা হেল্ল' অনামিকা গোলাঘাটৰ পৰা মেৰাপানীৰ পৰা কৈছে আই এম ৰাহুল মেৰাপানী বহুতবাৰ গৈছো থানলৈও গৈছো সৰি হাই বিউটিফুল বাজনী অ মা থেংক ইউ বিউটিফুল মানে অকণ পিছত শুবই হ'ব এতিয়া মই পুৰা মুখত ক্ৰীম চিম লগাই অলপ পিছত শুমে আছো মৰমৰ বাইদেউ SK শহীদুল ইছলাম অ শহীদুল কি খবৰ হাই বাকি খবৰ তৃষ্ণা গগৈ ভাল মোৰ অনুৰাগ গুড ইভিনিং মানে মোৰ নাইটে হৈছে মই 9:30-10টা মানত শুয়ে দিওঁ ৰাতিয়ে হ'ল আৰু এই লাইটটো কিবা ভাল হোৱা নাই ন আপোনালোকে কওকচোন কিবা মুখখন বাৰু কিবা ওপৰৰ পৰা পৰি আছে ইয়াত মানে বৰ ভাল নেদেখে বা কংগ্ৰেচুলেশ্যন প্ৰণৱ দাস থেংক ইউ প্ৰণৱ থেংক ইউ ছ' মাছ এইটো আপোনালোক সকলোৰে আশীৰ্বাদ আচলতে আৰু মোৰ কথাটো হ'ল যে যিটো এৱাৰ্ড কালি আনাউন্স কৰিছে নেশ্যনেল এৱাৰ্ড বা ওচৰত লগ পাব মন আছিলে এদিন লগ পাম ৰাহুল নিশ্চয় লগ পাম এৱাৰ্ডটোৰ কথা কৈ আছিলো মোৰ কাৰণে বহুত ডাঙৰ কথা যে এটা নেশ্যনেল এৱাৰ্ড পোৱা আৰু এইটো মোৰ 3rd নেশ্যনেল এৱাৰ্ড আপোনালোকৰ আশীৰ্বাদত ইয়াৰ আগতে দুটা পাইছিলো একেখন ছবিৰ বাবে এটা বেষ্ট ফিল্ম পাইছিলো ৰজত কমল আৰু দ্বিতীয়টো পাইছিলো জুৰি স্পেচিয়েল মেনশ্যন ফৰ মাই এক্টিং মানে মোৰ এক্টিঙৰ কাৰণে শমখৰত আৰু এইটো পালো আকৌ স্পেচিয়েল মেনশ্যন নন ফিচাৰ এখন ডকুমেণ্টাৰী আৰু ডকুমেণ্টাৰীখন মই নিজে বটাটো পোৱাৰ কাৰণে যিমান ভাল লাগিছে মই ভাবো যে তাতকৈও ডাঙৰ কথা মোৰ বাবে যে বিৰু বাইদেৱে কৰা কষ্টখিনি কামখিনি পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোক সকলোৱে স্বীকৃতি দিলে ৰ'ব দে অকণ ইয়ালৈ গুচি আহিছো এইটো কিবা চেলেকা চুবুৰীয়া হৈ আছে লাইটটো এতিয়া দেখিছেনে বাৰু কোনটো ঠিকে আছে লাইটটো আপোনালোকে ক'ব দেই মই কিবা নিজকে ব্লৰ দেখা নিচিনা হৈছো এটা ঠিকে আছেনে বাৰু বিউটিফুল মেম ৰাণা মাছুদ থেংক ইউ ইমান ভালকে কৈছে কিন্তু লাইটটোহে মোৰ কিবা মই নিজকে কিবা অদ্ভুত দেখি আছো কিবা আধা দেখা পায় আধা নাপায় সন্মুখৰ চুলিখিনি যে কেনেকুৱা দেখিছে নহয় তেৰি কিবাহে হৈছে মই কৈ আছিলো ছবিখনৰ কথা ছবি আছিলে এখন ডকুমেণ্টাৰীখন বিৰু বাইদেউৰ কৰা যিখিনি কষ্ট সেই কষ্টখিনিৰ ওপৰত আছিলে ডকুমেণ্টাৰীখিনি এখন তেওঁৰ জীৱনীটো নহয় আচলতে যে তেওঁ বায়োগ্ৰাফি নহয় কংগ্ৰেচুলেশ্যন দিছে কোনে দিছে মিনজা আলী ৰবাতে গুচি গ'ল অনামিকা দেৱী কৈছে কি খবৰ পিহু পিংকিয়ে কৈছে কংগ্ৰেচুলেশ্যন থেংক ইউ মিনহাজ আলীয়ে কৈছে কংগ্ৰেচুলেশ্যন ডিম্পী বৰুৱাই কৈছে কংগ্ৰেচুলেশ্যন থেংক ইউ সকলোৱে ইমান ভালকৈ শুভেচ্ছা জনাইছে থেংক ইউ ছ' মাছ পাৰিজাতে কৈছে কংগ্ৰেচুলেশ্যন দিব্যজ্যোতিয়ে কৈছে লুকিং গৰ্জিয়াছ মা গৰ্জিয়াছ দেখিছে আপুনি মই আকৌ এইবিলাক মূৰটো নাচোৰাকে পটককে মই আচলতে অকণমান আগতে বীৰ আৰু জিকুক অকণমান কিবা এটা পঢ়াই আছিলো আৰু কৈছিলো যিহেতু 8:30 আৰু সিহঁতক এনেকুৱা হৈছে পঢ়াৰ আধাতে এৰি দিলে আৰু তাৰপিছৰখিনি নপঢ়ে গতিকে মই যিমান পাৰো সোনকালে শেষ কৰি পেলাই আপোনালোকৰ লগত কথা পাতিবলৈ আহিলো Saruf Medhi Khan, congratulations ma'am, thank you. ছবিখন মানে ডকুমেণ্টাৰীখন যিখনৰ বাবে এইবাৰ নেশ্যনেল এৱাৰ্ড পাইছো
এখন কথাটো ক'লে মানে মোৰ কোনোবাখিনিত বৰ দুখ লাগি আহে যে বিৰু বাইদেউ আজি আমাৰ মাজত নাই মানুহগৰাকীয়ে খবৰটো পোৱা হলে ইমান ভাল পালে হয় নহয় মই কিছু বছৰৰ পৰা তেওঁ খুব ওচৰৰ পৰা পাইছিলো কাৰণ তেওঁ অলপ অসুস্থ আছিলে আৰু অসুস্থ থকাৰ বাবে তেওঁ প্ৰায় গুৱাহাটীত ডাক্তৰৰ ওচৰত দেখুৱাবলৈ আহিছিল আৰু সেই সুযোগতে মই নিজেও লগ পাওঁ তেওঁক যে ডাক্তৰৰ ওচৰত দেখুৱাব আহিলে তেওঁ মোকো ফোন কৰে যে মই পিছফালে মোৰ চেণ্ডেল এইযোৰ মষ্ট এইযোৰ চেণ্ডেল পিন্ধি আছো দেখিছেনে এইযোৰ মোৰ নহয় আচলতে এইযোৰ পিজুচৰ মোৰ এনেকুৱাই হয় নিজৰ যোৰ চেণ্ডেলযোৰ নাপাওঁ বেলেগৰ কিযোৰ পিন্ধি থাকো বাইদেউৰ কথা কৈ আছিলো বাইদেউ যেতিয়া গুৱাহাটীলৈ আহে কিবা অকমান যদি অসুবিধা হয় ফোন কৰে যে এনেকুৱা অসুবিধা এটা হৈছে আৰু মই যিমান পাৰো তেওঁক সহায় কৰিবলৈ চেষ্টা কৰো তেনেকৈ লাগি থাকোতে বাইদেউৰ যথেষ্ট ওচৰ চাপি গৈছিলো আৰু এই ক্ষেত্ৰত সহায় কৰিলে মামনি বাইদেউ গোৱালপাৰাৰ আৰু বহুত মানুহ আছিলে আমাৰ তেওঁলোক আটায়ে মিলি যিখিনি আগুৱাই দিলে গোৱালপাৰা বহু কেইজন মোৰ নিজৰ ভাইটিৰ দৰে তেওঁলোকে যি ধৰণে আগুৱাই এই তথ্যচিত্ৰখন হোৱাত সহায় কৰি দিলে সকলোকে অন্তৰৰ পৰা ধন্যবাদ আৰু বিশেষকৈ মোৰ কাষ্ট এণ্ড ক্ৰু মোৰ কেমেৰা কৰিছিলে বিটুল দাস আপোনালোক সকলোৱে জানে খুব ভাল এই সময়ৰ এজন কেমেৰা পাৰ্চন এডিটিং কৰিছিলে ৰনটোৱে মোৰ খুব মৰমৰ ভাইটি মোৰ আটাইকেইটা প্ৰজেক্ট মই কৰা ডাইৰেকশ্যনত তেওঁৱে কৰিছে কাম আৰু ৰুকমজিত আছিলে সাউণ্ডত আৰু আমাৰ ডিআই কৰিছিলে ৰাজেশজী আমাৰ সকলোৰে মৰমৰ অমৃত প্ৰীতম অমৃত দাই সাউণ্ড আৰু মিক্সিং কৰিছিলে দেৱজিৎ চাংমাই তেওঁলোক দুয়োজনে পোষ্টাৰ কৰিছিলে অমলেন্দু কৌশিক মোক মানে ষ্টিল কৰিছিলে আমাৰ বিকাশ শইকীয়া মোৰ ভাইটিৰ নিচিনা সকলোৰে নামটো লওঁতে হয়তো কোনোবাখিনিত আপোনালোকে আমনি পাব পাৰে কিন্তু মই এইবাবেই কৈছো এই নামখিনি কোৱাটো খুব প্ৰয়োজন যিসকলে আমাক কষ্ট কৰি আমাক আগুৱাই দিছে কাৰণ এই সময়ত সকলোৱে নাম লৈ আছে যে বিৰুবালাৰ বাবে আইমি বৰুৱাই বঁটা পাইছে কিন্তু আইমি বৰুৱাই পোৱা নাই মোৰ টিমটোৱে পাইছে মোৰ টিমটোৱে কৰা প্ৰতিটো মুহূৰ্তৰ কষ্টৰ কাৰণে আচলতে ছবিখনে বঁটা পাইছে গতিকে মই প্ৰত্যেকজনৰ নাম ল'বই লাগিব কাৰোবাৰ নাম যদি ৰৈ গৈছে তাতে মই ক্ষমা বিচাৰিছো প্ৰডাকশ্যন হিচাপে মোৰ বাই পলি বৰুৱা শইকীয়া তেওঁ সহায় কৰিছে আৰু কোন কাৰোবাৰ নাম থাকি গ'ল নেকি বাৰু যদি থাকি গ'ল মই আকৌ এবাৰ ভাবিম আৰু কোন আছিলে চাগে আমাৰ অতুল দা আছিলে আৰু আমাৰ মানে আৰু এজন কেমেৰা পাৰ্চন দুজন আচলতে তেওঁ বিটুলক সহায় কৰিছিলে অতুল দা আছিলে আৰু মানে বহুত আৰু মইতো গোৱালপাৰাৰ যিখিনি মূল মানুহ তেওঁলোকৰ নাম লৈ শেষ কৰিব নোৱাৰিম আৰু এই ছবিখন আচলতে মই বিৰু বাইদেউৰ নামত উৎসৰ্গা কৰিব খুজিছো এই এৱাৰ্ডটো তেওঁ যতে আছে তেওঁ আমাক আশীৰ্বাদ কৰক কংগ্ৰেচুলেশ্যন বাট আজি আমাৰ কি আছে বা কি খবৰ আপোনাৰ ভালে আছো মই গোলাঘাটৰ তোমাক মেকআপ কৰিছিলো শ্বুটিং এটা কৰোতে জান বৰা হে জান কি খবৰ আৰু খুব ভাল লাগিছে মোৰ এইখিনি বয়সতে তিনিটাকৈ নেশ্যনেল এৱাৰ্ড মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু এই সকলোখিনি সম্ভৱ হৈছে আপোনালোকে দিয়া সাহস শক্তি মৰম আৰু সদায় যিখিনি সমালোচনাৰ মাধ্যমেৰে গঠনমূলক সমালোচনাৰে মোক আগুৱাই দিছে কেতিয়াবা ভুল কৰিছো তাকো শুধৰাই দিছে গতিকে এই সকলোখিনি মিলাই পেলাই সদায় যিমান পাৰো সততাৰে কাম কৰিবলৈ চেষ্টা কৰিছো মই অনুৰাধা শৰ্মা হেল্ল' কপিল ৰংহাং কংগ্ৰেচুলেশ্যন বো থেংক ইউ অনুৰাধা শৰ্মা কংগ্ৰেচুলেশ্যন থেংক ইউ আৰু কাৰোবাৰ যদি কমেণ্ট পঢ়িব পৰা নাই সৰি বহুত খৰকে গৈছে মই আচলতে কথাখিনি কৈ থাকোতে হয়তো ৰৈ গৈছে আজি বহুত নম্বৰ লাইভ অহাৰ কাৰণ এটা হ'ল যে মোক কালিৰ পৰা যিসকলে মেছেজ কৰিছে যে শুভেচ্ছা জনাই অলপ এনেকৈ মুখখন ওপৰলৈ কৰি দিছো দেই কেমেৰাটো কাৰণ কিবা চাও পৰা নিচিনা হৈছে মুখখনত আপোনালোকে ঠিকেই দেখি আছে নাই বাৰু কালিৰ পৰা যিসকলে মেছেজ কৰিছে শুভেচ্ছা জনাই মই প্ৰত্যেককে ব্যক্তিগতভাৱে ৰিপ্লাই কৰিব পৰা নাই কাৰণ বহুত মেছেজ আহিছে কিছুমান হয়তো মাজতে থাকি গৈছে দুই এজনক কেতিয়াবা ৰিপ্লাই কৰিছো দুই এজনক পৰা নাই আৰু সোশ্যাল মিডিয়াটো বহুতে কমেন্ট কৰিছে গতিকে মই ইয়াৰ পৰাই ক্ষমা বিচাৰিছো আপোনালোকক ৰিপ্লাই কৰিব নোৱাৰাৰ বাবে আৰু সেয়েহে আজি লাইভটো কৰিলো যে আপোনালোক সকলোকে ধন্যবাদ জনাও আপোনাৰ ভালনে ঢকুৱাখানাত আহিবচোন লগ পাব মন আছে পুষ্পিত চেতিয়া একদম আহিম ঢকুৱাখানা মই বহুবাৰ গৈছো আগতে থিয়েটাৰত থাকোতে মই 4 বছৰ থিয়েটাৰত আছিলো আৰু নিশ্চয় এতিয়াও যাবলৈ মন যায় মানুহবোৰ বৰ সহজ সৰল তাত খোৱা বৰ ভাল মানে বেছি তেল চেল নাই ইমান ধুনীয়া ধুনীয়া খোৱা মনত পৰে কথাবোৰ
কংগ্ৰেচুলেশ্যন সকলোৱে শুভেচ্ছা জনাই জাহাই মেম কি খবৰ ভাল নে ভাল সীমা দাস চৌধুৰী কংগ্ৰেচুলেশ্যন বা থেংক ইউ আৰু কি খবৰ বাইদেউ ৰাতুল কাকতি থেংক ইউ আৰু আৱাৰ্ডটো বিশেষটো ক'লো লগতে মই আচলতে খুব সুখী যে এইবাৰ অসমীয়া ইমান কেইখন ছবিয়ে ভাল নাম কৰিছে ববী বা পৰা আৰম্ভ কৰি আমাৰ এমুঠি পুথি শূন্য এখন শূন্যতা তাৰপিছত আৰু কি আছিল আৰু আমাৰ পাৰ্থদাৰখন আছে তেওঁখনো ইমান ভাল হাৰগিলা ইমান ভাল টপিক এটা লৈ কৰিছে মোৰ খুব গৌৰৱ অনুভৱ হয় যেতিয়া বাহিৰত অসমৰ পৰা আহিছো বুলি কওঁ আৰু আজিকালি অসমীয়া ছবিয়ে ইমান নাম কৰিছে যে তেওঁলোকে খুব গুৰুত্ব সহকাৰে লয় যে অসমৰ পৰা আহিছে কোনোবা এজন ফিল্ম মেকাৰ বুলি সেই বস্তুটো খুব ভাল লাগে কিন্তু আজি যদিও ভাল লগা কথা কৈ আছো কিন্তু ইয়াতে মই আৰু এটা কথাৰ কাৰণে মই লাইভ আহিলো যিটো আচলতে ক'বলৈ গৈও মানে কোনোবাখিনিত থমকি ৰ'ব লগা হয় যে আমি আচলতে এই যে এটা যে সফল হৈছো কৰবাত মহিলা হিচাপে মই বিৰাট গৌৰৱ অনুভৱ কৰিছো কোনোবাই মোক মেছেজ কৰিছে একদম মানে গৌৰৱ কৰিব পৰা এগৰাকী মহিলা অমুক তমুক বহুত কিবা কিবি কিন্তু আচলতে আমি মহিলাক সন্মান কৰি আছো জানো ৰঞ্জুমণি দত্তই কৈছে তোমাৰ কথাখিনি বহুত ভাল লাগে কংগ্ৰেচুলেশ্যন থেংক ইউ মই কি কথা ক'ব খুজিছো আপোনালোকে হয়তো গম পায় মোক কিছুমানে কমেণ্টত যোৱা কেইদিনমানত সুধিছিলে যে কলিকতাৰ বিষয়টোৰ ওপৰত আপুনি কিয় একো মাত মতা নাই মই সঁচা কথা কওঁ মই আচলতে অসমত নাই বৰ্তমান সময়ত বীৰৰ কিবা এটা খেলৰ প্ৰেক্টিচ এটা চলি আছে গতিকে তাক মই প্ৰেক্টিচৰ কোচিঙৰ কাৰণে আহিছো কিন্তু যিটো যে চলি আছে আচলতে এগৰাকী মহিলা হৈ যেতিয়া সেই বৰ্ণনাটো পঢ়িছিলো যে ভৰিকেইখন যেন যিমান বহলকৈ মেলি থোৱা ফটোখন দেখিছিলো বৰ নিলজ্জভাৱে কথাটো কৈছো মানে এগৰাকী মাক হৈ আচলতে এনেকুৱা কথা ক'ব নোৱাৰে মই মোৰ নিজৰ ছোৱালীজনী সেইদিনাখনৰ পৰা বিশ্বাস কৰক মই মোৰ ছোৱালীজনী এনেকুৱা লাগিছে যেন মই নপঢ়াও কোনো দৰকাৰ নাই বাহিৰলৈ যাবলৈ ঘৰতে থাক তই ঘৰতে বহি থাক তাৰপিছত আকৌ মনত ভাবিছে ঘৰত থাকিলেও সুৰক্ষিত জানো আপুনি কওকচোন ঘৰত থাকিলে সুৰক্ষিত জানো মহেশ কুমাৰ দাসে মৰিগাঁৱৰ পৰা শুভেচ্ছা জনাইছে থেংক ইউ কোনোবাই কৈছে মৌমিতাৰ কথা ক'ব ৰচিদুল ইছলাম হয় মই সেই কথাটোৱে কৈ আছো মই বৰ বেছি আজি আচলতে একো কথা পাতিব খোজা নাই মোৰ নিজকো কিবা নিজৰ ওপৰতো ধিক্কাৰ হৈছে সমাজৰ ওপৰতো কোনোবাখিনিত ধিক্কাৰ হৈছে আমি কৰবাত আমি বৰ নিলজ্জ হৈ গৈ আছো বিৰাট নিলজ্জ আমাৰ লাজ নাই জানেনে কি কম মানে ভাবকচোন এজনী ছোৱালী পঢ়া শুনা কৰি আজিকালি ডাক্তৰী কৰি পঢ়িবলৈ কিমান কষ্ট কৰিব লাগে আৰু তেনেকে ডাক্তৰ হোৱাৰ পাছত 36 ঘণ্টাকে ডিউটি কৰে তেখেতে তাৰ পিছত যেতিয়া নিশা 3টা বজাত আনক সুৰক্ষা দিবলৈ গৈ আনক মানে চিকিৎসা কৰিবলৈ গৈ তেওঁৰ এইটো অৱস্থা হয় চকুকেইটা ফুটি তেজ ওলাই আহিছে ইমান বৰ্বৰ হৈ গলো নে আমি আৰু মানে কাৰোবাৰ যদি ইমানে মানসিক বিকাৰ ঘটিছে ইয়াৰ ব্যৱস্থা আছে নহয় কিছুমান লোক আছে নহয় আপোনালোকক সাৰ্ভিস দিবলৈ বুলি কৈছো আছে নহয় তেনেকুৱা লাইসেন্স পোৱা মানুহ তেওঁলোকৰ ওচৰত কিয় নাযায় এনেকুৱা এটা অৱস্থা হলনে যে মানে গৰু কুকুৰ ছাগলীও এনেকুৱা অৱস্থা নকৰে মানে কিনো কম কি বুজাম মানে মই মানে মোৰ নিজৰ ছোৱালীজনী সুৰক্ষা লৈ পেলাই মোৰ এনেকুৱা লাগিছে যেন মই প্ৰতিটো মুহূৰ্তত যেনেকৈ সাৱটি ধৰি থাকিলেও যেন মই বচাব নোৱাৰিম তেনেকুৱা এটা অৱস্থা আৰু মইতো গোটেই জীৱনটো তাইক এনেকৈ ধৰি থাকিব নোৱাৰো কি কৰিম বাৰু মই আমাৰ সকলোৰে একে অৱস্থা আপোনালোকে নকব এনেকুৱা যে আপোনালোকৰ ডাঙৰ মানুহ ধনী মানুহ আপোনালোকে পাৰিব আমি নোৱাৰিম মোক বহুতে বোলে কেতিয়াবা কমেণ্ট কৰে তেনেকৈ যে আপোনালোকে পাৰিব কিন্তু নহয় এই সুৰক্ষা ক্ষেত্ৰত আমি সকলোৱে একে ভাবকচোন তেওঁ সাধাৰণ এনেকুৱা নহয় বোলে একো বোলে ক'ৰবাৰ গাঁৱৰ চুকৰ ঘুকুটত সোমাই থকা ছোৱালী নহয় তেওঁ এগৰাকী ডাক্তৰ আছিলে পঢ়া শুনা কৰি সকলো জনা ছোৱালী বৰ্তমান সমাজৰ বিষয়ে সকলো কথা জনা ছোৱালী সেই ছোৱালীজনী কেনেকুৱা বৰ্বৰ হৈ পেলাই মানুহে মানে কি যে কৰিছে নহয় মানে কৈ পেলাই সেই মোৰ মানে কিবা মূৰটোৱে কিবা গৰম উঠি আহে
এটা শাওন মাহ বুলি কওঁ আমি শাওন মাহ চলি আছে আমি প্ৰভু শিৱ বাবাক সেৱা কৰো আমি শক্তি পূজা কৰো কেইমানৰ পিছত আহিব নৱৰাত্ৰি আমি ব্ৰত কৰি থাকিম মাক পূজা কৰিম তাৰ পিছত আহিব দেৱালী আমি কালী পূজা কৰিম লক্ষ্মী পূজা কৰিম কিন্তু বিশ্বাস কৰক আমি মহিলাক কেৱল পূজাতেই থৈ আছো দেৱী দেৱী কৈ পূজা কৰো আৰু তাৰ বাহিৰে একো নকৰো আমি দীপালী বৰাৰ ভাই কৈছে সুন্দৰ মন্তব্য বিশ্বাস কৰক মন্তব্য নহয় যদি মাক হৈ মই ভাবো যে প্ৰত্যেক গৰাকী মাক যিসকলে চাই আছে প্ৰত্যেক গৰাকী ছোৱালী আমি যদি ঘৰৰ পৰা ওলাই যাওঁতে এনেকুৱা অনুভৱ হয় যে আমি সুৰক্ষিত হয়নে এই কথাটো যদি আমাৰ মগজত আহিব লাগে নহয় আমি মানুহ হিচাপে আচলতে কৰবাত বৰ বেয়াকৈ ফেইল হলো মানে আমি মানুহৰ শাৰীত নাই এতিয়া এয়া কোনোবাই লিখিছে কৃষ্ণা মানুহক মহিলাক মাতৃৰ লগত মাতৃভূমিৰ লগত কি লাভ হয় তুলনা কৰে ভাবকচোন আমাক পূজা কৰি নাথাকে জানো কন্যা পূজা আহে নহয় চাবচোন আপুনি দুৰ্গা গোসানী এদিন কন্যা পূজা কৰে নহয় ছোৱালীক এগৰাকীক বহাই খুব ভৰিত আলতা লগায় 5-7 বছৰীয়া ছোৱালী পিছদিনাখন পেপাৰ খুলি পঢ়িব 5 বছৰীয়া ছোৱালী এজনী ৰেপ কৰে সেই একেজনী ছোৱালীয়ে নহয় জানো মানে মই কি কম নহয় কি কম কেনেকে নিজৰ ছোৱালী মানে চাওক দে অকল মোৰ জনীয়ে নহয় আপোনাৰ জনী মোৰ ছোৱালী নহয় জানো আজি সেই গৰাকী ছোৱালী যদি মোৰ ভণ্টি হল হয় মই চিঞৰি নুফুৰিলো হয় জানো প্ৰত্যেকজনে ভাবকচোন যে আমি অকল নিজৰ ছোৱালীজনী নিজৰ ভণ্টিজনী নিজৰ বাইদেউজনী কিয় ভাবো সেইজনী আমাৰ ছোৱালী নহয় জানো পৃথিৱীখন ইমান আগুৱাই গৈছে ঠিক আছে আমি আজি যৌনতাৰ কথা পাতিব লাজ পাওঁ কিন্তু যৌনতাৰ কথা মই ভাবো খোলাকৈ পাতি এই মগজৰ বিকৃতি হোৱা মানুহবিলাকক এটা ঠাইলৈ পঠিয়াব লাগে যাতে চিকিৎসা হয় আৰু এনেকুৱা মানুহ পায় যাতে তেওঁলোকৰ সেই চিকিৎসাৰ কাম আহে মানে তেওঁলোকৰ সেই যিটো ক্ষুধা বুলি কৈছো সেইটো পূৰণ হয় যাতে এনেকুৱা ঠাইলৈ পঠিয়াব লাগে মৰক তাতে গৈ পেলাই কিন্তু তাতে আমাৰ এই সমাজৰ মৰম লগা ল'ৰা ছোৱালীবিলাকক ধ্বংস নকৰিব মইনো কি কম মানে মই আবেগিক কৈছো এইটো বাবে হয়তো মাক হৈ এতিয়া অনুভৱ কৰিছো যে সেই মাকজনী কি হাহাকাৰ হৈছে মই তেওঁলোকৰ ঘৰৰ এগৰাকী কোন মাক নে মাহীয়েক মই নাজানো তেওঁ এগৰাকী কৈছে যে বিশ্বাস কৰক মোৰ ছোৱালীজনী মুখখন চাবলৈ নিদিলে এনেকৈ কৈ কান্দিছে মই এনেকুৱা কিবা এটা সৰু ফুটেজ এটাই দেখিছিলো মই ইমান ভালকে নাজানো দেই কথাটো মই ইমান নদি ক'ব নোৱাৰিম কোন হয় যেনেকে কৈছে নহয় শিউৰি যাব আপোনাৰ গাটো মানে এজনী মাইকী মানুহ হয় তেওঁ মানে কৈছে ভৰিকেইখন কেনেকে বহলাই থৈছিলে কৈছে যে ভৰিকেইখন বহলাই থওঁতে কঁকালৰ আমাৰ যিখিনি এটা জইণ্ট আছে ন পিছফালে সেই জইণ্টটো বোলে ভাঙা জানেনে ভাঙি পেলাইছে মানে ভৰিকেইখন মেলি মেলি আৰু কি কম মই আপোনাক বৰ লাজ লাগিছে মই এইবিলাক কথা সেইকাৰণে মই যে হয়তো কোনোবাই কৈছে যে আপুনি কিয় নকয় মই নোৱাৰো ক'বলৈ আপুনি ভাবকচোন আপুনি সেই কষ্ট সেই সময়খিনি ভাবকচোন যদি কঁকালৰ এই যিখিনিত আমাৰ ভৰি দুখন লাগি আছে এইখিনি যদি ভাঙি পেলাবলগীয়া হয় কি কৰিছিল তাৰমানে চকুকেইটা যদি ফুটাই তেজ উলিয়াই দিয়ে কি কৰিছিল তাৰমানে গোটেই গাটো কলা তেজ মৰা কি কৰিছিল তাৰমানে আমি সকলোৱে জানো আৰু যে এই যে চবে যে কৰি আছে ধৰক প্ৰটেষ্ট কৰি আছে খুব ভাল কথা ওলাই আহিছে কিন্তু এই প্ৰটেষ্ট চাবচোন আমাৰ কি হয় জানে আমি 15 দিন এমাহ আমাৰ গাত জুইটো জ্বলে নহয় তাৰপিছত নাইকিয়া হৈ যায় কাৰণ আমাৰ নহয় নিজৰ মোৰ গাতটোতো লাগা নাই হৈছিলে কাৰোবাৰ গতিকে 15 দিন কৰিলো এমাহ গলো মোৰো নিজৰ কাম থাকে মই নিজৰ কামত লাগিলো তাৰপিছত আকৌ আৰম্ভ হয় মোৰ মানে মই ক'ত যে সমাধানটো হ'ব আৰু এটা খালি এটা অনুৰোধ মই মোৰ ফালৰ পৰা এটাই বুজি পালো যে আমি আমাৰ ছোৱালীবোৰক ঘৰৰ সন্মান বচাই চলাবি বুলি কোৱাতকৈ আমি আমাৰ ল'ৰাবোৰক প্ৰথমতে শিকাও যে ছোৱালীবোৰৰ সন্মান বচাই চলিবি মই মোৰ ল'ৰাটোক যাতে শিকাও যে তোৰ ভনীয়েৰ যিজনী আনৰ ঘৰৰ ছোৱালীজনীও একেই মৰমতে ডাঙৰ কৰেও চবৰে একেবাৰে কলিজাটো হয় সেই ছোৱালীকেইজনী এনেকে আঘাত নিদিবি মানে সেই কথাটো মই মোৰ সন্তানক মই সদায় কওঁ মই নাজানো ডাঙৰ হৈ কি কৰিব মই আজি এনেকুৱা নকওঁ যে মোৰ ল'ৰা ছোৱালীকেইটা বৰ ডাঙৰ বৰ ভাল মই সাংঘাতিক কিবা কৰিছো কিন্তু মই সদায় বুজাবলৈ চেষ্টা কৰো শিকাবলৈ চেষ্টা কৰো সি যাতে অন্তত নিজৰ ভনীয়েকক যি ধৰণে মৰম কৰে আদৰ কৰে যত্ন লয় আন এগৰাকী ছোৱালীৰ প্ৰতিও যাতে সেইটোৱে থাকে তাৰ দায়িত্ব আহকচোন আমি সকলোৱে আমাৰ নিজৰ ল'ৰাবোৰক এইটো শিকাও কি ঠিক হয়তো সিহঁত যেতিয়া ডাঙৰ হৈ পেলাই কাইলৈ পঢ়িলে 21-22 বছৰীয়া হ'ব
তেতিয়া চাগে সমাজখন অকণমান ভাল হ'ব যদি এই একেটা মানসিকতাতে সিহঁত ডাঙৰ হয় ৰছিদুল ইছলাম মোৰ মতে ছোৱালীবোৰ বৰ্তমান হাতত বন্দুক লৈ ঘূৰা উচিত কি কৰিব কওকচোন বন্দুক ক'বলৈ সহজ পাৰি জানো এইবোৰ মানে সঁচা মানে পাৰি জানো কওকচোন সঁচা পৃথিৱীখনত বন্দুক লৈ ঘূৰাটো সম্ভৱ জানো আমি এইবোৰে সঁচা কথা ক'লে এটা কি ইন দ্য চিটি অফ ড্ৰাগছ উই লষ্ট মমিট মই এতিয়া ড্ৰাগছৰ কথালৈ নাহোঁ ড্ৰাগছটো আজিকালি ড্ৰাগছটো ইমান সুলভ হৈ পৰিছে কেতিয়াবা কেতিয়াবা নিউজ কিছুমান শুনো বোলে স্কুলত আজিকালি ড্ৰাগছ পায় মানে ক'লৈ যে গৈছে সমাজখন বুজিয়ে নোপোৱা হৈছোঁ কিন্তু মই তেখেতৰ বাবে তেখেত য'তে আছে আত্মাটোৱে শান্তি পাওক কিন্তু সেই বৰ বেয়াকৈ আমি হাৰি গ'লো মানুহ হিচাপে আৰু আমি আচলতে সেই যে আদিম যুগৰ পৰা মানে সেই যে বৰ্বৰ আদিমতো চাগে এনেকুৱা বৰ্বৰ নাছিলে জন্তু চিকাৰ কৰিছিলে মানুহক এনেকুৱা কৰা নাছিলে কাৰণ স্বাধীনতা আছিলে ন যাৰ মানে যিটো মন যায় খোলাকে তেওঁলোকে কৈছিলে আজিকালিহে আমি ভাল মুখা এখন পিন্ধি থাকো ভালকে থাকো বাহিৰত দেখিবলৈ বৰ ভাল মানুহটো পিছত তাৰ কুকাণ্ডবোৰ শুনিলে দেখিব মন নাযায় বাইদেউ সিহঁতক যদি ফাঁচি নিদিয়ে একো লাভ নাই সঁচাকে কৈছো এনেকুৱা এখন আইন আনিব লাগে যে এনেকুৱা কিবা এটা পালে লগে লগে মাৰি পেলাব লাগে বাহিৰত আছে নহয় বহুত ঠাইত এনেকুৱা আইন সঁচাকে কৰিব লাগে আৰু মই সেই ছোৱালীগৰাকী ঘৰলৈ সমবেদনা বুলি এনেকৈ কোৱাৰ বাহিৰে মইনো কি কৰিব পাৰিম আৰু কিন্তু একো সমবেদনা হ'ব নোৱাৰে যাৰ ঘৰত হৈছে সিহে গম পায় সেই মাকজনী চাগে চাওকচোন জীৱনটো আৰু কেনেকৈ টোপনি আহিবনে বাৰু ৰাতি শুলেতো প্ৰতিটো মুহূৰ্তত এনেকুৱা লাগিব মোৰ ছোৱালীজনীক এনেকুৱা মুহূৰ্ততে চাগে এনেকুৱা কৰিছিল আৰু এজন দুজন নহয় মানে যিটো পঢ়ি আছো মইতো নাজানো ভালকে যিটো নিউজবোৰ পঢ়ি আছো যে কমেও 15-20 জন মানুহ হ'ব লাগিব আপুনি ভাবিব পাৰেনে বা 15-20 জন মানুহ কি কম আৰু এইবোৰ কথা কৈ থাকিলে শেষ নহ'ব আজিও গুৱাহাটীত বহুকেইটা সংগঠনে প্ৰটেষ্ট উলিয়াইছে 8:30 বজাতো এটা প্ৰটেষ্ট আছিলে যিটোৱে মোক নিমন্ত্ৰণ জনাইছিল মই গুৱাহাটীত থাকিলে নিশ্চয়কৈ আহিলো হয় যিহেতু এটা বাহিৰত আছো গতিকে আহিব পৰা নাই কিন্তু মই সকলোকে আহ্বান কৰোঁ ওলাই আহক অন্তত এষাৰ হ'লেও মাতক আৰু এটা কথা আমাৰ খুব দুখ লগা যে আমি সোশ্যাল মিডিয়াত বা মই যে মহিলাক লৈ মহিলাৰ সপক্ষে মহিলাৰ সবলীকৰণত যদি কিবা এটা লিখো বহুত বেছি লাইক আহে মিলিয়ন ভিউজ আহে কিন্তু চাওকচোন প্ৰকৃততে আমি সেই মিলিয়ন ভিউজটো এনেকুৱা ভাল কামত কিয় লগাব পৰা নাই মই কি ক'ব খুজিছো আপোনালোকে বুজিছে চাগে আমি সোশ্যাল মিডিয়াত খুব এক্টিভ কিন্তু এই একেটা কাম আমি আহকচোন আমি সঁচা আমাৰ জীৱনটোতো কৰোঁ বহুত বেছি দীঘলীয়া নকৰোঁ আপোনালোক সকলোৱে এইখিনি নিজৰ ইমান মূল্যৱান সময়খিনি দি মোৰ লগত কথা পাতিলে তাৰ বাবে যথেষ্ট ধন্যবাদ যদিও মই মোৰ নেশ্যনেল এৱাৰ্ড পোৱা খবৰটো আপোনালোকক পুনৰবাৰ দি আপোনালোকে দিয়া শুভেচ্ছাখিনিৰ কাৰণে ধন্যবাদ ক'বলৈ আহিছিলোঁ কিন্তু সেই কথাটো দি এইবাবে আৰম্ভ কৰিছোঁ যে এনেকুৱা দুখ লগা কথা এটা কৈ আৰম্ভ কৰাৰ পিছত আৰু সেইবোৰ কথা পাতিবলৈ মন নাযাব ভালে থাকক সকলো প্ৰত্যেকগৰাকী ছোৱালী প্ৰত্যেকগৰাকী নাৰীয়ে ভালে থাকক কিন্তু এটা কথা মনত ৰাখিব কেৱল মাত্ৰ 31 বছৰে এগৰাকী ডাক্তৰ বুলি নাভাবিব সিহঁতৰ চকুত 5 বছৰীয়া ছোৱালীজনীও সিহঁতৰ বাবে একেই 60 বছৰীয়া বয়স্ক মহিলাগৰাকীও একেই সিহঁতে কাকোৱে এৰি নিদিয়ে আমি সকলো সাৱধান হ'ব হ'ল আৰু এটা আমাৰ মহিলাৰ এটা দুখৰ কথা আমি মহিলাৰ শত্ৰু বুলি ক'ব লাগিব চাবচোন বহু ক্ষেত্ৰত এনেকুৱা কথা থাকে যে আমি মহিলাইহে মহিলাক পিছ পেলাই দিওঁ কৰবা এটাত পঢ়িলো বোলে তেওঁক বোলে এনেই কোনোবাই ভাবিয়ে কৈছে নে হয়ে নাজানো তেওঁক বোলে সেইটো সময়ত বোলে তাতে এগৰাকী মহিলা উপস্থিত আছিলে মই নাজানো অৱশ্যে কথাটো কিমান সঁচা কিন্তু এনেকুৱা হ'ব পাৰে নেকি বা এগৰাকী মহিলা ভাবকচোন আমাৰ এজনী কোনোবা এজনী সেই সময়ত তাত উপস্থিত থাকিব পাৰিলো হয় নেকি বাৰু মোৰতো মনে নকয় যে এজনী মহিলা থাকিব কিন্তু যদি আছিল কি অন্তৰৰ মহিলা বাৰু সেইজনী কি কলিজা বাৰু সেইজনী বাৰু হৃদয় বুলি কিবা বস্তু আছেনে মোৰ এইবিলাক কথা কৈ থাকিলে শেষ নহ'ব আমি মহিলাবোৰে কিছুমান বৰ ভুল কাম কৰোঁ মই আগতেও কৈছোঁ এইটো কথা আমি মহিলাবোৰে যিসকল মহিলা আছে মই তেওঁলোকক প্ৰথমতে ক্ষমা এইটো কাৰণে বিচাৰিছোঁ আপোনালোকৰ দৰে ময়ো এজন মই নিজকো গালি পাৰিছোঁ এইটো কথাতে গালিটো এইবাবেই পাৰিছোঁ চাবচোন
আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ ধৰক কিবা ভাল কাম এটাত ওলাই গৈছো মই সন্মানেৰে কৈছো বিধৱা শব্দটো মই সন্মানেৰে ব্যৱহাৰ কৰিছো আপোনালোকে নকব যে বিধৱা শব্দটো কৈ যদি মই কাৰোবাৰ মনত আঘাত দিছো মই তাৰ বাবে ক্ষমা বিচাৰিছো কিন্তু এগৰাকী বিধৱা মহিলাক যদি দেখো আমি যে কওঁ যে যাত্ৰাটোৱে বেয়া হ'ল সেইটো কিন্তু এজন পুৰুষে নকয় কোনে কয় আমি মহিলাই কওঁ যেতিয়া ভাল কাম এটা থাকে ঘৰত ছোৱালীজনী নুৱাব লাগে ছোৱালীজনী বিয়াৰ সময়ত কিবা কিবি কাম কৰিব লাগে বিধৱা মহিলাগৰাকীক আমি আগত কাম ভাগ কৰিবলৈ নিদো কিয় নিদো বাৰু আৰু নিদিয়াজন কোনো পুৰুষ নহয় কোনো পুৰুষ এজনে আহি নকয় যে বিধৱা মহিলাগৰাকীয়ে এই বিয়াৰ কামখিনি নকৰিবা কোনে কওঁ বাৰু আমি মহিলাগৰাকীয়ে কওঁ কথাষাৰ হয় নাই বাৰু যদি আপোনালোক একমত তেতিয়াহলে হয় বুলি কব আপোনালোকে যদি এনেকুৱা পৰিস্থিতি দেখিছে তেতিয়াহলে হয় বুলি কব মই নিজে দেখিছো কিন্তু কোনেও ইচ্ছা কৰি বিধৱা নহয় মই ক্ষমা বিচাৰিছো পুনৰবাৰ বিধৱা শব্দটো দি মই যদি কাৰোবাক আঘাত কৰিছো ক্ষমা কৰিব মোক কিন্তু মই এগৰাকী মহিলাৰ বাবে কৈছো কোনো ইচ্ছা কৰি বিধৱা নহয় সেয়ে এনে ধৰণৰ কথাবোৰ যদি আমি আঁতৰাই আমি এগৰাকীয়ে আনগৰাকীৰ সহায় হওঁ নহয় আমিহে আমাক বচাব পাৰিম কোনো বাহিৰা মানুহে আহি আমাক বচাব নোৱাৰে এই কথাকেইটা মোৰ মনত সদায় খুন্দিয়াই মই আজি যিকেইটা কথা কৈছো বহুতে হয়তো গালি দিব মোক বহুতে কব যে অদৰকাৰী কথা কিছুমান কয় বৰ ৱেষ্টাৰ্ণ হৈছে কিন্তু ৱেষ্টাৰ্ণৰ কথা নহয় আজি মই এগৰাকী মহিলা মই জানো সেই কষ্টখিনি মই অনুভৱ কৰো যে এগৰাকী মহিলাৰ কেনেকুৱা হ'ব পাৰে তেওঁ মন নাযায় জানো ভাল কাম এটাত আগভাগ ল'বলৈ তেওঁ মন নাযায় জানো কিবা এটা ভাল এটা সময়ত ওলাই যাবলৈ তেওঁ যদি ওলাই যোৱা দেখাৰ লগে লগে মই যদি ভাল কাম এটা ইছৰাম কাক দেখা পালো বুলি কওঁ কেনেকুৱা লাগিব বাৰু মানুহজনী তেওঁ জানো ইচ্ছা কৰি বিধৱা হৈছে পাঠকমণি হয় বা কৈছে দীপাঞ্জলি কলিতা হয় বা আলতাফ হুছেইন কংগ্ৰেচুলেশ্যন থেংক ইউ সুমিত ভৱাল হয় বা ঠিক কৈছে সিমৰান চলিহা থেংক ইউ এই কথাকেইটাৰ কাৰণে মই কৈছো যে আমি আমাৰ সহায় হওঁ আহক প্ৰত্যেকগৰাকী মহিলাই প্ৰত্যেকগৰাকীৰ হাতত ধৰি এইবাৰ কিন্তু এইটো প্ৰতিবাদ এনেকে শেষ নকৰিব মই যোনে যেনেকৈ প্ৰতিবাদ কৰে মই উভতি অহাৰ পিছত যদি অসমত কৰে ক'ত কৰে মোক জনাব মই থাকিম এই প্ৰতিবাদ এনেকুৱা নহয় যে হ'ব দেখাই পেলাই কোনোবা এজনক দি কিবা এটা ফাঁচি দিলে এনেকে নহয় সদায় সদায় আমাক ৰেপ কৰি থাকিব সদায় গতিকে আহক এবাৰ আমি সকলোৱে একেলগে মাত মাতো সজুৰে মাত মাতো আৰু এগৰাকী আনগৰাকীৰ পুনৰবাৰ কৈছো সহায় হওঁ সকলো ভালে থাকক ভগৱানে এনেকুৱা পৰিস্থিতি আৰু নানক আমি যাতে কোনো আমাৰ সন্তান ছোৱালী বুৱাৰী মাতৃ কাকো হেৰুৱাবলগীয়া নহয় মাতৃলৈকে কৈছো নিলজ্জভাৱে মাতৃ শব্দটো কৈছো মানে সকলো ভালে থাকক আৰু ইয়াৰ কিবা উচিত ব্যৱস্থা এটা হওক আৰু চাবচোন ভগৱান আছে এতিয়া হয়তো সেই কালপিতখিনি নোলাব পাৰে এদিন কিন্তু ওলাব আৰু সিহঁতে নিজৰ মতে শাস্তি পাব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে মই খুব ভগৱান বিশ্বাসী মই ভগৱান মানে মই এটা শক্তিক বিশ্বাস কৰো যিটো শক্তিয়ে আমাক চলাই আছে আমাক শুদ্ধ পথ দেখুৱায় গতিকে নিশ্চয় তেওঁ এটা পথ দেখুৱাব আৰু অতি সোনকালে দেখাওক পুনৰবাৰ সকলোলৈ ধন্যবাদ আকৌ এবাৰ কওঁ যে আইমি বৰুৱা বুলি যিটো নিজকে ক'ব পৰা হৈছো আজি নামটো উচ্চাৰণ কৰিব পাৰিছো আপোনালোকৰ বাবে আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে সদায় আশীৰ্বাদখিনি যাতে কৰি থাকে আৰু যদি কেতিয়াবা ভুল কৰো যি ধৰণে সমালোচনা কৰি আঙুলিয়াই দি আগবাঢ়ি যাবলৈ সুবিধা কৰি দিছে সদায় কৰিব আৰু সেইখিনিৰ বাবে আচলতে আজিলৈকে মই এনেকৈ চাগে থিয় হৈ থাকিব পাৰিছো পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো আজিলৈ আহিছো নমস্কাৰ